নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাই মই বহুদিন বিৰতিৰ পিছত লৈ আহিছোঁ এটা মোৰ নিজৰ ব্যক্তিগত ভিডিঅ'। এনে বিভিন্ন সময়ত অন্যান্য ভিডিঅ' কিছুমান আপোনালোকলৈ আগবঢ়াই থাকোঁ আৰু বহুদিন কমেডি ভিডিঅ' দিব পৰা নাই, এৰাব নোৱাৰা ব্যস্ততাৰ কাৰণে। কিন্তু আজি মই কমেডি ভিডিঅ' দিবলৈ অহা নাই, এটা মই বিশেষ এক কথা আপোনালোকৰ লগতে শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকক মই এটা বিশেষ বস্তু ক্ৰয় কৰিছোঁ, আপোনালোকক মই আনবক্সিং কৰিম। জীৱনত প্ৰথমবাৰৰ কাৰণে কেমেৰাৰ সন্মুখত আনবক্সিং কৰিম মই অনা বিশেষ বস্তুটো। এই বস্তুটো মোৰ বিভিন্ন ভিডিঅ'ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। এটা মই ষ্টেণ্ড আনিছোঁ, ষ্টেণ্ডডাল আনিছোঁ অনলাইনৰ যোগে। সেইটো এটা আমি সদায় অভাৱ অনুভৱ কৰি আছিলোঁ যে ষ্টেণ্ড নথকাৰ কাৰণে আমি ভিডিঅ'বিলাক মোৰ সহযোগী দাদুল শইকীয়াৰ সৈতে আমি ভিডিঅ'বিলাক বনাওঁ। কিহত কেমেৰাটো থওঁ? তাৰ দোকানৰ, যিটো আমি ষ্টুডিঅ' বুলি নামাকৰণ কৰিছোঁ, সেই দোকানৰ বিভিন্ন বিস্কুটৰ আওজাই পেলাই কেতিয়াবা কৰোঁ, কেতিয়াবা কাষতে থকা এটা ইলেক্ট্ৰিক পষ্টত নিজৰ মোবাইলটো বান্ধি লওঁ। মোৰ এটা কল্পনা আছিলে যে মই এটা ষ্টেণ্ড কিনিম বা মই এটা মাইক কিনিম। মই সেইটো মোৰ নিজা পইচাৰে যাতে মই কেতিয়াও কিনিব লগা নহয়। মই যিটো কাম কৰিছোঁ মই তাৰ পৰা মই উপাৰ্জন কৰিবৰ কাৰণে আচলতে এইটো মই প্ৰফেশ্যনেল মুড কৰি লৈছিলোঁ। মোৰ পেজটোক আপোনালোকে নিশ্চয় জানে। আৰু এইখিনিতে মই আপোনালোকক মই আনবক্সিং কৰাৰ বস্তুটো, যিটো মানে ষ্টেণ্ড, কেমেৰা ষ্টেণ্ড, সেই ষ্টেণ্ডটো আপোনালোকক দেখুৱাম। কিন্তু তাৰ আগতে মই খুব আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া এটা মই কথা ক'ব খুজিছোঁ। কথাটো হ'ল, এই যে মই ক'লোঁ যে কেমেৰা ষ্টেণ্ডডাল যে মই ক্ৰয় কৰিছোঁ, এটা মই মাইক ক্ৰয় কৰিছোঁ, এয়া ক'ৰ পৰা আচলতে মই পইচাটো পাইছোঁ, মোৰ সেই কথাও আপোনালোকক মই ক'ব ওলাইছোঁ। আচলতে মানুহে মোক বিভিন্ন বন্ধু মহলে মোক প্ৰশ্ন কৰে, ফোন কৰিও মোক সুধিছে বা লগ পালেও বিভিন্ন বন্ধুৱে সোধে যে এই যে আজি 2টা বছৰ ধৰি বা 1.5টা বছৰ ধৰি তই ফেচবুকৰ লগত জড়িত হৈ আছ, বিভিন্ন ভিডিঅ' আপলোড কৰ, তোৰ কি লাভ হৈছে? নিশ্চিতভাৱে মোৰ তাৰ পৰা যথেষ্ট লাভ হৈছে আৰু মই তাৰ পৰা আৰ্ণ কৰিছোঁ, ইনকাম কৰিছোঁ। এটা কথা আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে যিখিনি প্ৰশ্ন মোলৈ আহি আছিলে, তই ফেচবুকৰ পৰা তই পইচা পাইছনে? মই আজি আপোনালোকক সগৌৰৱেৰে আপোনালোকক জনাব খুজিছোঁ, মই ফেচবুকৰ পৰা মই ইতিমধ্যে দুবাৰ মই ফেচবুকৰ পৰা মই পইচা পাইছোঁ। আৰু 3 নম্বৰটো হয়তো $100 হোৱাৰ পিছত মই সেই $3 নম্বৰ পে'মেণ্টটো মই পাম। ইতিমধ্যে $100 হোৱা নাই, এতিয়া মোৰ বৰ্তমান প্ৰায় $55 লাষ্টটোত মোৰ জমা হৈ আছে আৰু হয়তো $45 হোৱাৰ পিছতে মই সেইটো এমাউণ্টটো পাম। সেইটো মোৰ 3 নম্বৰ আয়। ইতিমধ্যে মই 2বাৰ ইনকাম কৰিছোঁ আৰু তৃতীয়টো উপাৰ্জন অন প্ৰচেছত আছে আৰু সেইটো $100 হোৱাৰ পিছত মই নিশ্চিতভাৱে মই পাম। আৰু সেই যে মই ইনকাম কৰিছোঁ, সেই ইনকামৰ পইচাৰ ফেচবুকত দিয়া ভিডিঅ'বিলাকৰ পৰাই মই এই ষ্টেণ্ডটো কিনিছোঁ, যিটো আপোনালোকক অলপ পিছতে আনবক্সিং কৰি দেখুৱাম। আৰু প্ৰথম পে'মেণ্টত মই কি কিনিছিলোঁ আপোনালোকক মই আজি দেখুৱাইছোঁ। এইটো কিনিছিলোঁ মাইক, এইটো মই মাইক কিনিছিলোঁ প্ৰথম পে'মেণ্টৰে। এইটো পকেটত লগাই লৈছোঁ, মই কথা পাতি আছোঁ, ইয়াত উঠি আছে। গতিকে মই ফেচবুকৰ পৰা ইনকাম কৰিছোঁ, ফেচবুকৰ পইচাৰে মই এইবিলাক সামগ্ৰী ক্ৰয় কৰিছোঁ। গতিকে নিশ্চিতভাৱে কাৰো পকেটৰ পৰা যিহেতু নাযায়, সকলোৱে আচলতে শালীনতা বজাই ৰাখি সমাজত কাম হোৱাকৈ বা ব্যক্তি বিশেষৰ জীৱনত প্ৰভাৱ পৰাকৈ, ইতিবাচক প্ৰভাৱ পৰাকৈ সকলোৱে আচলতে ভিডিঅ' প্ৰস্তুত কৰক। আৰু যিহেতু ভিডিঅ' দিয়াৰ পিছত পৰ্যায়ক্ৰমে ছিষ্টেমৰ মাজেদি যোৱাৰ পিছত পইচা ফেচবুকে যেতিয়া দি আছে, আমি ল'বলৈ কিয় টান পাব লাগে? ল'ব লাগে। আহক মই আনবক্সিং কৰোঁ, শেহতীয়াকৈ ক্ৰয় কৰা সেই ষ্টেণ্ডডাল চাওঁ। এইটো হ'ল কেমেৰাৰ ষ্টেণ্ড, আজি আহি পাইছে। মই নাছিলোঁ, মই বেলেগ এটা কামত বেলেগ জেগাত আছিলোঁ। মোৰ সহযোগী দাদুলেই এইটো ৰিচিভ কৰিছিল আৰু লগে লগেই আনবক্সিং কৰি থোৱা হৈছিলে। আৰু সেই আনবক্সিঙৰ মুহূৰ্তটো আপোনালোকৰ কাৰণে সাঁচি থৈ আপোনালোকক দেখুৱাইছোঁ। এইডাল এটা আশা আছিলে, এডাল ষ্টেণ্ড লৈ পেলাই 2-এটা ভিডিঅ' বনাব পাৰিলে নিজৰো ভাল লাগে। আমি যিবিলাক ভিডিঅ' যিহেতু দাদুলে খুব সুন্দৰভাৱে সি আচলতে কোনোবা দিনা দোকানৰ বিস্কুট বহুত কথাই জানি শিকি লৈছে ইতিমধ্যে। সেইটো কাৰণে সি নিজেই খুলি তাৰ পৰাই মই 2-এটা কথা সুধিছোঁ, এইটো কেনেকৈ খোলে, কেনেকৈ কেমেৰা লগাই ইত্যাদি ইত্যাদি। এই যথেষ্টখিনি এই সন্দৰ্ভত মোক
বুজাই দিছে। অৱশেষত আহি পালে তাকে ষ্টেণ্ডডাল চাইছোঁ। তেওঁ নতুন ময়ো নতুন, তথাপি কিছুমান বস্তু আয়ত্ত কৰিব পাৰিছে বা মই পাৰিছোঁ, তেওঁৰ পৰা পাৰিছোঁ। এডাল খুব ধুনীয়াকৈ সি দেখুৱাইছে, আপোনালোককো দেখুৱাইছোঁ, আনবক্সিং কৰি দিছোঁ। সামগ্ৰিকভাৱে এটা কথাই কৈছোঁ যে ফেচবুকৰ পৰা মই ইনকাম কৰিছোঁ, তাৰ মই প্ৰমাণ আপোনালোকক দেখুৱাই দিলোঁ। আৰু কাৰণ বিভিন্নজনে মোক প্ৰশ্ন কৰি আছে ফেচবুকৰ পৰা তই পইচা পাইছনে, তোৰ উপাৰ্জন হৈছেনে? গতিকে তাৰ প্ৰশ্নৰ উত্তৰো নিশ্চয় এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে লাভ কৰিছে। গতিকে আপোনালোককো মই আহ্বান জনাইছোঁ, আপোনালোকেও ভিডিঅ' বনাওক আৰু ভিডিঅ' ফেচবুকত দিয়ক। ফেচবুকে যেতিয়া ভিডিঅ'ৰ বিপৰীতে পইচা আপোনাক দি আছে, নিয়ম অনুসাৰে যিবিলাক ক্ৰাইটেৰিয়া আছে সেইবিলাক ফুলফিল হোৱাৰ পিছত নিশ্চিতভাৱে আপুনিও পইচা পাব, আপোনাৰ একাউণ্টতো পইচা সোমাব। হয়, চাপৰ ওখ হ'লে দিগদাৰ। এইটো মানে এইটো কৰিব পাৰি ন? মুভমেণ্ট, আচ্ছা মুভমেণ্ট হয় ন? এইটো পূৰা মুভমেণ্ট হয় ন? আৰু আমি মোবাইলটো ক'ত থ'ম? ইয়াত এইটো জেগাত মোবাইল থোৱা, সেইটো মোবাইল থ'ম। আৰু যদি আমি মানে পথালিকৈ লওঁ তেতিয়া এনেকৈ ল'ব লাগিব চাগে ন? এনেকৈ আৰু চিধাকৈ ল'লে চিধা সেইটো ন? এইটো পথালি, এইটো পথালি হ'ব, এইটো এনেকৈ খাৰা হ'ব ন? বাৰু ভাল লাগিছে এইটো ন? এইটো নামটো এডভইচ মানে পাৰিছে নহয়? নাই হয় এডভাইচ। ঠিক আছে, ভাল, বঢ়িয়া। আমি এটা কিবা এটা ল'লোঁ আৰু কাম কি কৰিছোঁ নাজানো বা কি কৰিব পাৰোঁ নাজানো, কিন্তু সদ্যহতে এটা প্ৰয়োজনীয়। আচ্ছা, এইটো জপাই থ'ব পাৰি, এইটো জপাই থ'ব পাৰি, কমপ্লিট ফল্ডিং আৰু। ঠিক আছে, ধন্যবাদ। এতিয়াৰ পৰা আমি আৰু সেই টেলিফোনৰ পোষ্টত কেমেৰাটো বান্ধি বা বিস্কুটৰ কাষত মোবাইলটো আওজাই পেলাই আমি আৰু ভিডিঅ' নবনালেও হ'ল আৰু। ধন্যবাদ।